আমার 4 নম্বর ওয়ার্ডর বুথ প্রেসিডেন্ট আমার সংগঠনের একটা নিয়ম আছে আমার যোনেই প্রতিনিধি হয়ে আহিব যোনে টিকেট পাব আমি তেখেতৰ লগত থাকিব লাগে আমার সংগঠনের একটা দায়িত্ব আছে সেই দায়িত্ব আমি পালন কৰিব লাগে 5 বছর উকলিল বর্তমান আকৌ বিধানসভা ইলেকশন আহিছে টিকেট হয়তো আমার শীৰ্ষ নেতৃত্ব যাৰ হেৰিটো নেতৃত্ব ভাল পাইছে তেখেতক আকৌ টিকেট প্ৰদান কৰিছে তাৰপিছত আমি শুনা মতে আমাৰ পূৰ্বৰ বিধায়ক শিলাদিত্য দেৱ মহোদয়ে টিকেট পাইছে আমি শুনা পাইছোঁ আমি তেখেতৰ লগতো থাকিব গতিকে আমি গমটো গোটাই তেখেত আগতো বিধায়ক আছিলে টিকেটটো বঞ্চিত কৰাতে আমিও মনত অলপ দুখ প্ৰকাশ কৰিছিলোঁ হ'লেও কি হ'ব আমি দলৰ যোনেই টিকেট নাপাক কিয় আমি তেখেতৰ লগতে থাকিব লাগে সংগঠনৰ কাম কৰিব লাগে আমি যিহেতু এটা দায়িত্বত আছোঁ গতিকে শিলাদিত্য দেৱে পাইছে আমি অতি সুখী হৈছোঁ বমটো ফুটাইছোঁ এইকাৰণে তেখেতে আমাৰ বঙালীৰ কাৰণে বহুত কিছু কৰিছে বঙালীৰ তেখেত শিলাদিত্য দেৱ বঙালীৰ কলিজা গতিকে আমি যেনেকৈ পাৰোঁ তেখেতৰ কাৰণে আমাৰো মনত আত্মাৰ আমি যোগদান কৰিব লাগে যি ধৰণৰ সহায় কৰিব লাগে আমাকো সহায় কৰিব মই হায়ং পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ বুথ সভাপতি যি ধৰণৰ মানে সহায় সহযোগিতা কৰিব লাগে আমি কৰিম আমাৰ এই দলীয় কৰ্তৃত্ব লৈ আমাৰ ৱাৰ্কাৰ লৈ সহায় এটা কৰিম সহায় কৰিব লাগে সহায় আমি কৰিম আমি আৰু হায়ং পঞ্চায়তত এইবাৰ পঞ্চায়ত ইলেকশ্যন ৰেকৰ্ড হৈ গৈছে আমি পঞ্চায়ত ইলেকশ্যনত দলীয় সমৰ্থনত আমি মেম্বাৰ জিকাইছোঁ মেম্বাৰ কিন্তু আমাৰ ইয়াত নাছিলে মেম্বাৰ বেলেগ জেগাত থাকে মেম্বাৰ আনি পেলাই আমি যি ধৰণে পাৰোঁ মেম্বাৰ আমি দলীয় হিচাপে মেম্বাৰ আমি জিকাই লৈ গৈছোঁ দলীয় কাৰণে যি কৰিব লাগে আমি এইখিনি কৰিম আমাৰ মনে প্ৰাণে কৈ আছোঁ আমি দলীয় আজি নহয় আমি 2007 চনৰ পৰা বিজেপিত আমি খাটি আছোঁ বাকী কিছুমান আছে হয়তো দলীয় স্বাৰ্থত আজি নহয় কালি মাথাটো লুকুৱাই হয়তো কাৰোবাক ধাক্কা দি পেলাই নিজৰ হেৰি কৰিব পাৰে সেইবিলাক চিন্তা আমি দলীয়ৰ কাৰণে যিখিনি কৰিব লাগে আমি কৰি আছোঁ দলৰ কাৰণে আমি সদায় আগবাঢ়ি যাম আৰু শিলাদিত্য দেৱে আমাৰ সদায় বৰ্তমান টিকেট পোৱা শিলাদিত্য দেৱ বৰ্তমান বিধায়ক হ'বই আমি বনামেই তেখেতৰ কাৰণে যিখিনি কৰিব লাগে মনে প্ৰাণে আমি আমাৰ যিমান দলীয় কাৰ্যকৰ্তা আছে সকলোক লৈ ৰাইজক লৈ আমি আগবঢ়াই লৈ যাম আকৌ বিধানসভাত তেখেতক বহাম ইমানেই ধন্যবাদ।